সংসাৰ কৰিছা, ল'ৰা জন্ম দিছা, পোহপাল দিবলৈ আহিছা লোকৰ টকাৰে। প্ৰথমে আমি সময়তকৈ কিছু পলম কৰি আধা ঘণ্টাৰ পলম হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা কৰিছোঁ। গমন দ্য লাষ্ট জাৰ্ণি কথাছবিখন অহা 14 মাৰ্চত অসমৰ সকলো ঠাই ছবিগৃহতে মুক্তি লাভ কৰিব। আপোনালোকৰ গোলাঘাটৰ ছবিগৃহতো মুক্তি লাভ কৰিব। তাৰ প্ৰচাৰৰ কাৰণেই আমি আহিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ দেখি মই আপ্লুত হৈছোঁ, খুব ভাল লাগিছে। ছবিখন নিৰ্মাণ কৰিছে বিপুল কলিতা আৰু যতীন খনিকৰ, আমি দুজন প্ৰযোজক দ্বয়, আৰু পৰিচালনা কৰিছে স্বনামধন্য আমাৰ পৰিচালক চন্দ্ৰমুদৈ ছাৰে। এই ছবিখন এখন মননশীল লগতে বাণিজ্যিক আৰ্ট এণ্ড কমাৰ্চিয়েল মিক্সিং কৰা এখন ছবি, আৰু মই ভাবিছোঁ যে এই ছবিখন অসমৰ ৰাইজৰ মাজত সমাদৃত হ'ব। আমি ছবিখন নিৰ্মাণ কৰোঁতেই প্ৰত্যেক দিনাই পৰিচালক মহোদয়ৰ লগত আলোচনাত বহিছিলোঁ, চিন্তা চৰ্চা কৰিছিলোঁ যে আমাৰ সাংস্কৃতিক যি কক্ষপথ, অসমীয়া সংস্কৃতিৰ সাংস্কৃতিক কক্ষপথৰ পৰা যাতে কক্ষচ্যুত নোহোৱাকৈ চিনেমাৰ কাহিনীভাগ আগবাঢ়ে, তেনেধৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু আজি মই নদি ক'ব পাৰোঁ, প্ৰত্যেকটো পৰিয়ালে মাক পুতেক বা বাপেক জীয়েকে একেলগে বহি এই কথাছবিখন উপভোগ কৰিব পাৰিব। আৰু দ্বিতীয়তে মই এটা কথা কওঁ যে এই ছবিখন নিৰ্মাণ কৰাৰ আগতে মই ৰিটায়াৰ্ড হৈছোঁ, ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰি কৰিছিলোঁ। যোৱা 31 জানুৱাৰীত মই 2024 ৰিটায়াৰ কৰিছোঁ। ৰিটায়াৰ কৰি আহি প্ৰথম মই ইয়াতে লাগিছোঁহি। আৰু আপোনালোকে খুব সম্ভৱ নাজানিলেও মই কৈ দিছোঁ, গোটেই জীৱনটো মই সাংস্কৃতিক কামৰ লগতে জড়িত হৈ আছিলোঁ। গৌগোৱাই নামৰ কথাছবিখনে মই য'ত কলিকতাৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট এক্টৰ পাইছিলোঁ আৰু জাপানত বেষ্ট চিনেমা পাইছিলোঁ। তাৰপিছতে আমাৰ পৰিচালক মহোদয় আছেই প্ৰশান্ত কলিতা, তেখেতৰ পুহিবাস নামৰ কথাছবিখনে বিশ্বৰ 4খন দেশত সমাদৃত হৈছিল, আৰু মস্কোত, আৰ্জেণ্টিনা, ডুবাই আৰু গ্ৰীচত, সেইখনতো মই মুখ্য চৰিত্ৰ অভিনয় কৰিছিলোঁ। তুমি মালালা বুলি এখন, সেইখনো বিদেশত সমাদৃত হৈছে, সেইখনতো মই মুখ্য চৰিত্ৰ অভিনয় কৰিছিলোঁ। বৰ্তমান হীৰেণ বৰাৰ যিখন কথাছবি বুৰ্খা বিশ্বৰ বিভিন্ন দেশত প্ৰদৰ্শিত হৈছে, কলিকতাতো সিদিনা জয়পুৰতো ইতিমধ্যে তেওঁলোকৰ অফিচিয়েল চিলেকশ্যন পাইছে, তাতো এটা বিশেষ গুৰুত্বপূৰ্ণ ছবিত চৰিত্ৰত মই অভিনয় কৰিছোঁ। কথা হ'ল, মই এইখিনি কথা কোৱাৰ মূলতে হৈছে কি, ছবিৰ যোগেদি সমাজৰ বিৱৰ্তন হোৱাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা গোটেই জীৱন মই কৰি আছোঁ। গতিকে এইখন ছবি নিৰ্মাণৰ ক্ষেত্ৰতো মই সদায় এইটো কথা চিন্তা কৰিছিলোঁ যে আমি আমাৰ সংস্কৃতিৰে ভৰপূৰ এখন কথাছবি আমি ৰাইজৰ মাজলৈ আনিব লাগে। শেষত মই আপোনালোকৰ যোগেদি সমূহ ৰাইজক এটাই বিনম্ৰ অনুৰোধ যে আহকচোন, অহা 14 মাৰ্চত মুক্তি পাবলগীয়া গমন দ্য লাষ্ট জাৰ্ণি নামৰ এই কথাছবিখন আপোনালোকে চাওক, আৰু চাই যদি আপোনালোকে বেয়াও পায়, গঠনমূলক দৃষ্টিভংগীয়ে আপোনালোকৰ পৰামৰ্শ আমাক দিব, কাৰণ আমি সাংস্কৃতিক ক্ষেত্ৰখনত আৰু বহুত কাম কৰিবলগীয়া আছে। ভৱিষ্যতে আমি সংশোধন হ'ম, আৰু মোৰ বিশ্বাস আপোনালোকে বেয়া পাবলগীয়াকৈ এই ছবিখন আমি নিৰ্মাণ কৰা নাই। ইমানখিনিয়ে মই কৈছোঁ। মোৰ সতীৰ্থ এখেত আছে, তেখেতলোকে কওক। নাই, অসীমে ক'ব।
কি কয় অসমৰ 30টা ছবিগৃহত আমি শ্বুট কৰিছোঁ 30টা আৰু বঙাইগাঁৱতো আমি শেষত চিন্তা কৰিছোঁ বঙাইগাঁৱতো ক'লে 31টা হ'ব। আচলতে সাংস্কৃতিক ক্ষেত্ৰত আমি সকলোৱে জানো এটি বিশেষ সুনাম আছে অসমীয়া ছবি বা নাটক আদি বিভিন্ন দিশত মানে সকলোতে আগবঢ়া আৰু অসমীয়া ছবিৰ এটা ইতিহাস আছে যে অসমত অন্য নহ'লেও গোলাঘাটত মানে অসমীয়া ছবি চলে এতিয়াও সেইটো আমাৰ লোৱাৰ আছামত হওক বা মুখ্য গুৱাহাটীত এইটো এতিয়াও চৰ্চা আছে। আমি আশা কৰিছোঁ এনেধৰণৰ সুন্দৰ ছবি আমাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি যাতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আমি আগুৱাই নিব পাৰোঁ সেইকাৰণে আমি গমন ছবিৰ পৰিয়ালক আমি গোলাঘাটলৈ নিমন্ত্ৰণ কৰি আনিছোঁ এখন সুন্দৰ ছবি আৰু গোলাঘাটৰ আগৰ সেই সুনাম অক্ষুণ্ণ থাকিব বুলি আশা কৰিছোঁ। ধন্যবাদ। কোন কোন আছে আকৌ এবাৰ কৈ দিওঁ। অভিনয়ত আছে অমৃতা গগৈ, দিব্যজ্যোতি দাস। সাংস্কৃতিক ক্ষেত্ৰখনত বহুত দিনৰ পৰা লাগি আছে। তেখেতে ইলেক্ট্ৰিচিটিৰ এই চাকৰিৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰিছে। শেহতীয়াকৈ মই এবাৰ কৈছিলোঁ গৌ আই যিখন লকডাউনৰ ওপৰত পটভূমি নিৰ্মিত চন্দ্ৰমোদয়দেৱে পৰিচালনা কৰিছিলে সেই ছবিখনত খুব সুন্দৰ অভিনয় কৰিছে। আমাৰ গডন্দা বেলকনি বিশ্বজিৎ বৰাৰ পৰিচালিত গডন্দা বেলকনিত এটি খুব সুন্দৰ চৰিত্ৰ অভিনয় কৰিছিলে আৰু এই ছবিখনতো দুৰ্দান্ত অভিনয় কৰিছে আৰু আমি ভাবোঁ এই ছবিখনৰ এটা বাৰ্তা আছে সমাজৰ ড্ৰাগছৰ যোগেদি এটা সমাজ সংশোধনৰ এটা সুন্দৰ বাৰ্তা আছে। গতিকে আমি আশা কৰিছোঁ এই ছবিখনে আমাৰ সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা গ্ৰহণ কৰিছে আৰু সকলোৱে আপোনালোকৰ মাধ্যমেৰে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ। ছাৰ অহা কথা আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।